নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল। PFMS আৰু নো ইয়ৰ ষ্টেটাছত কি লিখা থাকিলে কিস্তিৰ ধন জমা হ'ব। আপুনি PFMSত যদি আপোনাৰ ষ্টেটাছ চাই তেনেহ'লে আপুনি এনেধৰণে দেখা পাব। ইয়াত চাওক, ইনষ্টলমেণ্ট 19 আছে, 19 নম্বৰ ইনষ্টলমেণ্ট। আপোনাৰ যদি 4 নম্বৰ হয় 4, 5 হ'লে 5 ইয়াত লিখা থাকিব। তাৰপিছত প্ৰথমৰ পৰা চাব, আপোনাৰ ইয়াত এমাউণ্ট 2000 টকা। ৰিকুৱেষ্ট ডেট আছে ইয়াত 13 ফেব্ৰুৱাৰী। ভেলিডেশ্যন ডেট আছে, ভেলিডেট 13 ফেব্ৰুৱাৰী। ফাণ্ড ষ্টেটাছ এপ্ৰুভ বাই এজেঞ্চি। তাৰপিছত চেংচন অফ ষ্টেটাছ, চেংচন ক্লোজ 19 ফেব্ৰুৱাৰী। তাৰপিছত ফাইল ষ্টেটাছ, বেংক ৰিচিপ্ট 13 ফেব্ৰুৱাৰী আৰু ক্ৰেডিট ষ্টেটাছ পেণ্ডিং, পে'মেণ্ট পেণ্ডিং এট বেংক, অৰ্থাৎ পে'মেণ্ট পেণ্ডিং এট বেংক যদি এইবোৰ যদি এনেধৰণে সকলো এনেধৰণে আপোনাৰ ষ্টেটাছত দেখুৱায় তেনেহ'লে আপোনাৰ একাউণ্টত কিস্তিৰ ধন জমা হ'বই। আজি নহ'লেও 2-3 দিনৰ ভিতৰত জমা হ'ব। আৰু যদি আপুনি মোবাইলৰ OTP ভৰাই নো ইয়ৰ ষ্টেটাছত পৰীক্ষা কৰিলে আপুনি ষ্ট্ৰিং ৱাজ নট ৰিকগনাইজড এজ এ ভেলিড ডেট টাইম এনেধৰণে দেখা পাব। আৰু আপুনি এই অ'কে আছে যে এই অ'কেটোত আপুনি ক্লিক কৰি দিলে আপুনি নো ইয়ৰ ষ্টেটাছ এনেধৰণে ওলাই পৰিব। নো ইয়ৰ ষ্টেটাছত আপুনি চাব, ইয়াত ডেটটো কোনো নাই, ডেট লিখা নাই, আপোনাৰ ডেটটো ব্লেংক হৈ আছে। তাৰপিছত আপুনি চাব পাৰ্চনেল ইনফৰমেশ্যন, আপোনাৰ ইয়াত সকলো নিজৰ আপোনাৰ তথ্যবোৰ ইয়াত দিয়া থাকিব। আপোনাৰ যদি এনেকুৱা আছে তেনেহ'লে ঠিকেই আছে, আপোনাৰ একো চিন্তাৰ কাৰণ নাই। তাৰপিছত আপুনি চাব ইয়াত লেবেল দিয়া আছে, লেবেলৰ পে'মেণ্ট ষ্টেটাছ, এই সকলো ঘৰ ইয়াতে খালী হৈ আছে। যদি আপোনাৰ এনেকৈ খালী হৈ থাকে একো প্ৰব্লেম নাই। তাৰপিছত এলিজিবিলিটি ষ্টেটাছ চাওক, ইয়াত 3টা লেণ্ড চিডিং, EKYC, আধাৰ চিডিং, এইটো সকলো অ'কে আছে। আৰু আপোনাৰ ডেট EKYC ইয়াত খালী হৈ আছে ঘৰটো। যদি এনেধৰণে খালী হৈ থাকে ঠিকে আছে। তাৰপিছত আপোনাক চাওক ৰিজন অফ ইনএলিজিবিলিটি আৰু লেটেষ্ট ইনষ্টলমেণ্ট, ইয়াতো খালী হৈ লিখা আছে, অৰ্থাৎ খালী দেখুৱাই আছে। তাৰপিছত আপুনি চাব যদিহে আপোনাৰ কোনো কাৰণত আপোনাৰ ইনএলিজিবিলিটি হৈছে, অযোগ্য হৈছে, তেনেহ'লে এই বক্সত লিখা থাকিব। বৰ্তমানে একো লিখা হোৱা নাই, ইয়াত খালী হৈ আছে, সকলোৰে এনেধৰণে দেখুৱাই আছে বৰ্তমানে। আৰু লেটেষ্ট ইনষ্টলমেণ্ট, ইয়াত কোনো ডেট লিখা নাই, কিমান নম্বৰ ইনষ্টলমেণ্ট, 19 নম্বৰ নে 18 নম্বৰ নে কিমান, একো লিখা নাই। লেবেল গোটেইটো খালী হৈ আছে। যদি খালী হৈ থাকিলেও সকলোৰে ইতিমধ্যে পে'মেণ্ট জমা হৈছে বুলি আমি জানিব পাৰিছোঁ কৃষি মন্ত্ৰালয়ৰ তৰফৰ পৰা। আৰু কিছুসকলৰ এতিয়াও জমা হোৱা নাই। যিসকলৰ জমা হোৱা নাই 2-3 দিনৰ ভিতৰত জমা হ'ব বুলি কৃষি মন্ত্ৰালয়ৰ সূত্ৰৰ পৰা আমি জানিব পাৰিছোঁ। গতিকে কৃষক বন্ধু বান্ধৱীসকল, যিসকলৰ এতিয়ালৈকে কিস্তিৰ ধন বেংক একাউণ্টত জমা হোৱা নাই, তেখেতসকলে যদি নো ইয়ৰ ষ্টেটাছ আৰু PFMSত চেক কৰিলে ইয়াত যেনেধৰণে দেখুৱাইছোঁ এনেধৰণে যদি থাকে ঠিকেই, তেনেহ'লে ঠিকেই আছে। আৰু কিছু ঘণ্টা বা কিছু দিনৰ পিছত আপোনাৰ পে'মেণ্ট সোমাই যাব। আৰু যদি আপোনাৰ ইয়াৰ বিপৰীত হৈ আছে বা ইয়াত বিসংগতি দেখা পায় তেনেহ'লে আপুনি কৃষি মন্ত্ৰালয়ে এই 2টা নম্বৰ জাৰি কৰিছে, এই 2টা নম্বৰত আপুনি কল কৰিব আৰু অভিযোগ দিব পাৰিব।